বাক্সাৰ উন্নেকুৰিত একে নিশাই চোৰে চুৰি কৰি নিলে চাৰিটাকৈ গোধত দৰিদ্ৰ বিকলাংগ ব্যক্তিৰো চোৰে নিলে এটা গোধত বাক্সাৰ উন্নেকুৰিৰ দৰিদ্ৰ কৃষক হৰিচন্দ্ৰ তিনিটা আৰু বিশেষভাৱে সক্ষম নাৰায়ণ দাসৰ এটা গোধত নিশা চুৰি কৰি নিলে চোৰে বাক্সাৰ উন্নেকুৰিত গঢ়ি উঠা ক্ৰেচাৰ মিল আৰু ক্ৰেচাৰ মিলৰ কৰ্মচাৰীৰ ওচৰতে বহা জোৱাৰৰ আড্ডা পৰাই এই চুৰিকাণ্ড হোৱাৰ সন্দেহ ভুক্তভোগী কৃষকৰ দিনে নিশাই ক্ৰেচাৰ মিলৰ ওচৰত জোৱা চলাৰো অভিযোগ ৰাইজৰ বাক্সা চিৰাং সীমান্তৱৰ্তী বুঢ়ী খামাৰতো চোৰে নিয়া এহাল গোধন বাটতে এৰি যোৱাৰো তথ্য প্ৰকাশ কৰিলে উন্নেকুৰিৰ ৰাইজে জোৱা বন্ধ নহলে এনে চুৰিকাণ্ড পুনৰাই হোৱাৰ আশংকা প্ৰকাশ ৰাইজৰ চাৰিটা গোধনৰ মূল্য লক্ষাধিক হ'ব বুলি অনুমান কৰা হৈছে নিউজ টেক্সৰ ৰিপৰ্ট B24 নিউজ আজি মানে আমাৰ মোৰ সন্দেকা হয় বিকলংগ হয় এখেত বিকলংগ মানে এই কোনো ৰকম মানে খোজ কাঢ়িব পাৰে আৰু মানে বেলেগটো কৰ্ম কৰিব নোৱাৰে ইয়াতে আমাৰ পিতৃ সম্পত্তি আজি ধৰকচোন 50 বছৰ আগৰে 70 বছৰ আগৰে সেনেকৈ আপোনাৰ এই মাটিখিনি ওলোৱা হ'ল সেনেকৈ আমাৰ এইখিনি এৰিয়াখিনি আমাৰে আৰু সিফালে আছে জেগাখিনি উন্নিগুৰি পৰে বাক্সা পৰে আমাৰ বাক্সা মানে সীমামূৰীয়া আমি অলপ আগত গ'লে ইফালে বৰপেটা তাৰপিছত নেক্সট টাইমত কি হ'ল সেনেকৈ বহুত চিন্তা চৰ্চা কৰিলোঁ আমি কৰ্ম সংস্থাপন এটা বিচাৰি ল'লোঁ তেতিয়া দেউতা আছিল দেউতা থাকোঁতে দেউতাৰ লগত ইয়াক পঠাই দিলোঁ মই গ'লোঁ বেংগলৰ যাই সেনেকৈ আৰু মানে খৰচ পাতি দিওঁ সেনেকৈ ইয়াতে পাম বনোৱা ব্যৱস্থাটো কৰিলোঁ কৰি কিনে লাষ্টত আপোনাৰ সেনেকৈ চলিছে আজি মোটামুটি 12 বছৰ ধৰি হ'ল 13 বছৰ ভালে একো নাই মাজে মাজে ছাগল বা আপোনাৰ মুৰ্গী চৰাই এইবিলাক চুৰি হয় এইবিলাক সাধাৰণ বস্তু লোকেল বা কিবা এটা কোনো পাৰ্টি কৰাৰ কাৰণে নিব পাৰে সেইটো একো নাই কিন্তু এইবাৰ আজি এইটো দামৰা গৰু আছিল মোটামুটি 30 কি 35 হাজাৰ টকা দামৰ আছিল ভাইটি কিবা বিশেষ কামৰ কাৰণে যোৱাকালি সন্ধিয়া ঘৰত গৈছিল শুক্ৰবাৰে যাওঁতে সেনেকৈ এই ৰাতিটো তাতে থাকলাক ৰাতিপুৱা আহিছে আন্ধাৰতে যেনিবা 4টা বজাতে আহিছে ৰাতিপুৱা আহোঁতে এইবাৰ সেনেকৈ কি হ'ল আহি চাই গৰুটো নাই আৰু এজনী ক্ষীৰতী গাই আছিল সিজনী এৰা দিয়া আছিল সিজনীও নিবা ওলাইছিল কিয় নিবা নলাক তাৰপিছত কি হ'ল সেনেকৈ ফোন কৰলাক মোক ফোন কৰি দাদা গৰু নাই দামৰাটো নাই যদি উপায় নাই তই ইফালৰ বিচাৰ কৰি চা দামৰা গৰু হেনা এনেও দামৰা গৰু দৌৰি ফুৰি ইফাল এতিয়া বিচাৰ কুচাৰ কৰি চালাক নাই পিছত মই ঘৰৰ পৰা আহিলোঁ ময়ো আমাৰ ফেমিলিও আহিল ইয়াতে কিবা তিল মাহ আমাৰ কাটা হৈছে এইবিলাক এতিয়া চাফা কৰিব লাগে সেনেকৈ গোটেই পৰিয়ালটো আহিলোঁ আজি আহি কেনে শুনিলোঁ যে ইয়াতে এই বৰডেকা আছে কাকা ইহাৰ তাহাৰো 3টা বোলে গৰু হেৰাইছে সেনেকৈ আৰু টাউনৰ লগত আলোচনা কৰিলোঁ সিহঁতো এনেকৈ ক'লাক যে কৈ কেনে আমি এটা নিউজ কৰোঁ দে সেনেকৈ আপোনালোকক মানে মাতি আনে ব্যৱস্থাটো আমি কৰিলোঁ টোটেল গৰু 4টা আমাৰটো এটা আমাৰ আৰু বুঢ়ী খামাৰ বুলি কয় এইখিনিও আপোনাৰ উত্তৰ বুঢ়ী খামাৰ বুলি কয় চিৰাং ডিষ্ট্ৰিক্ট আমাৰ বেছি দূৰ নহয় তাৰমানে সিহঁতৰ দেউতাক বোলে ঢুকাইছে নাকি আজি সিহঁতৰ দহা শ্ৰাদ্ধ পিছত সিহঁতৰ হাওলা এহাল আছিল পিছত লৈ গৈছিল নিবা নলাক পিছত এৰি থৈ গুচি গৈছে ইহাল তাহোনে আজি আধা ঘণ্টামান হ'ল নেকি গৰু পাৱা বুলি খবৰ দিছে আৰু আমাক আমাৰ বাক্সাৰ ইতিমধ্যে 4টা হ'ল আৰু মাজে মাজে এনেকৈ ঘটনা ঘটিয়ে থাকে আমাৰ ইয়াতে সন্দেহ মানে কি আমাৰ যিজন ককাই অলপ আগতে ক'লাক বিশেষ কৰি আমিতো আৰু ইমান নাজানো আমি ইয়াৰে লোকেল বুলি ক'ব নোৱাৰি না গতিকে লোকেল বুলি ক'ব গ'লে প্ৰত্যেকৰ অন্তৰ বুজি পাব লাগিব আমি যিটো লোকেল নহয় মানুহখিনিহে চিনি পাওঁ আৰু ইহঁতে একদম লোকেল আজি 50-60 বছৰ ধৰি ইহঁতে ইয়াতে আছে ইহঁতে জানে কাই কেনে মানুহ কি আমাৰ ক'ব লগা কথা হ'ল কি কাকাই যিটো কথা কৈছে সেইটো তাৰ লগতে জড়িত কৰি আমাৰো সেইটোৱেই আমিও সেইটোতে আছোঁ সন্দেহত যিহেতু তাহাৰ কোৱা কথা সেইটো হয় না আমি যদি ইমান ভিতৰৰ কথা নাজানো আৰু বিশেষ কৰি কেঁচাৰ মিলটো ইয়াতে ওচৰত দিছে আমাৰ এইটো লোকেল মানুহ এটা বাহিৰা মানুহ জুৱা খেল চলাৰ বিষয়ে তাৰ অলপমান তাতে মিলত নহয় তাৰ অলপমান আশে পাশে চলে বুলি মই আজি গম পালোঁ মানে এই দাদাজনে যে ক'লা কাকাটো মানে সি কোৱাতে গম পালোঁ আৰু কি ডাইৰেক্ট ক'ব নোৱাৰোঁ দেচোন দে কাই চুৰ কৰিছে কি কৰিছে আজিকালিতো আৰু ক'ব নোৱাৰা মানুহক আমিতো পুলিচ প্ৰশাসন নহয় আমি হ'ল ব্যক্তিগত মানুহ গতিকে এতিয়া মোৰ ভাইটো হ'ল বিকলংগ মানুহ তাই না চৰকাৰী কিবা এটা অনুদান পায় না আঁচনি পায় একো নাপায় সি ক'ব গ'লে বিশেষ কৰি তাৰ এখন বিকলংগ কাৰ্ড নাই চৰকাৰী কোনো তাৰ আঁচনি নাই দৰমহা নাই পেঞ্চন নাপায় একো নাপায় গতিকে ইয়াতে হাঁহ মুৰ্গী গৰু 4টা পুহি সেনেকৈ চলি আছোঁ আমি খাই আছোঁ ময়ো দিন হাজিৰা কৰোঁ বিশেষ কৰি দিন হাজিৰা কৰি মিস্ত্ৰী কাম কৰোঁ মই সেনেকৈ ঘৰটো চলাই আছোঁ আমি 2 ভাই আৰু মোৰ পৰিয়ালটো
আমি 4জনেই পৰিয়াল। বাকী এইখিনিয়ে আৰু ক'ব লগা। গোটটো কিবা কবি? ঘটনাটো মই গৰু বেছি পাথাৰতে বান্ধো। ৰাতি কোনোবাই অহা যোৱা কৰোঁ, কোনোবাই 10 টাকালৈ আহোঁ, কোনোবাই 11টা বাজে। কালি অলপ সোনকালে গেলোঁ, যাই আৰু আজি সৰু বজাৰ নাছে, তেওঁলোক আঞ্জা তুলি মই আৰু চলিকেইটাকে উৰি দিব, মই বাজাৰ যাই ওলালোঁ। বাজাৰ যাই সেনেকৈ অলপ আঞ্জা বেচালোঁ, আৰু পাছতে খবৰ গ'ল এনে তেনে কথা, গৰু 3টা নাই। নাই যে ৰাতি নহয়, পুৱাবিলাক মোটামুটি 5টামান বজাত খবৰ পাই সেনেকৈ আৰু মই মালখিনি ঢাকৰা মাৰি থৈ ঘৰক লৈ আহিলোঁ। গৰু যে বান্ধা জেগাখিনি মই তদন্ত কৰি চালোঁ, তদন্ত কৰি হয় মানুহ নিয়াটোৱেই হয়। একফালেদি আনিছিল, সিটো চাইডেদি নিব নৰলাক, আৰু পুনৰাই ঘূৰি যায় অলপ উত্তৰ চাইডেদি এনেকৈ মোটামুটি পূব উত্তৰ কোণাই দি নিছে গৰুকেইটা। মোৰ নিছে 3টা। মোৰ এটা সন্দেহ তাৰমানে তাতে মিল চিল আছে, সদায় পোহৰ আছে, ইমান নিশ্চিন্ত আৰু কোনোবা এটা ধৰ এটা মোৰ এটা তদন্ত কেঁচাৰ মিলৰ মানুহ কোনোবা এটা ধৰ জড়িত থাকিব লাগে, আৰু এটা আইডিয়াটো অংকত মিলে আৰু মানে সেনেহেন ধৰ কৰ্মচাৰী কিবা এটা বা বহুত দূৰে দূৰে মানুহ তাতে ধৰ কাম কৰি আছে। আগে পিছে মই ইয়াতেওতো বান্ধিছিলোঁ মিলত, তাতেও আজি মই বেছিভাগ পাথাৰতে গৰু বান্ধো দেই, এইবাৰ বুলি নহয়। এইবাৰ আৰু মিলটা যায়, লাইটৰো পোহৰ থাকে, হেল'জিন লাইট। মোৰ তাৰ হেৰি আৰু তেওঁৰ মনৰ সন্দেহ ৰাতি আহোঁ। কালিও মই 9:30, 10টা বজাত গুচি গ'লোঁ। মোৰ 3টা হাৰাইছে, 2টা গাই, এটা দামৰা, আৰু এখেতৰ বোলে এটা দামৰা। তাৰো মোৰ 3টা মোটা ওপৰে ধৰ 70 মান হ'ব, আৰু এটা আইডিয়া আৰু 70 আছে। হা তাতে তাৰ কিয় তাতে আজি বছৰ দিন ধৰি তাতে এখন বিৰাট খেলাৰ আড্ডা হৈ আমাৰে কোৱা নাছিল। মই ইয়াৰ আগতে 2বাৰ বাধা দিছিলোঁ, যোৱাবাৰ জুৱা খেলা, তাছত 3 পইচা পইচা থুম হৈ যায় তাহাৰ আৰু তাৰমানে ব্ৰেইন কোবৰতে পাৰে। মোৰ এটা সন্দেহ এইবাৰো আজি ভালে দিন ধৰি খেলাই আছে, তাছ পুৰা তাজি আছে তাতে। তাহোন তোমাৰ খাৱা খাদ্য বটলত পানী চানী চব তদন্ত, তাহোন দিনটোৰ কাৰণে খৰকটো আনে, কোনোবাই 7টা বজালৈকে খেলায়। মোৰ এটা সন্দেহ সেইগিলা কোনোবা জড়িত থাকিব লাগে, আৰু জুৱাৰীবিলাক যিহেতু দেখা পোৱা নাই, মই নাম ধৰি কাকো ক'বও নোৱাৰোঁ। পুলিচক এজাহাৰ দিব লাগিব, পুলিচে কিবা তদন্ত কৰি চাব তাহাৰ আইনমতে। আমিতো আৰু এথেন আমি হৈছোঁ একলা মানুহ, মই যাবই পাৰা থানাক লাগি। এইখিনি